নমস্কাৰ। আজি এটা মই নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এয়া আমাৰ বান্ধৱী, এয়া মামনি, এয়া টুটুমণি। আমি সৰুৰ পৰা একেলগ। এয়া বান্ধৱী, মই গুৱাহাটীৰ পৰা আহিছোঁ। মই আৰু টুটুও কালি আহি পাইছে, ময়ো আহি পাইছোঁ। আমাৰ মানে পালনাম আছে আমাৰ হাতীত। আমাৰতো মাতলিহাতীত পালনাম আছে। আমাৰ যেনেকুৱা বৰপেটাত হাতী থাকে, আমাৰো মাতলিত ভৱানীপুৰত হাতী থাকে। গতিকে সেই অনুষ্ঠানত আমি লগ হৈ আজি মাতলিহাটী পালনামৰ পৰা ওলাই আহিছোঁ আমাৰ মেইন নামঘৰলৈ, সত্ৰলৈ, ভৱানীপুৰ সত্ৰলৈ। আজি মানে খুব ভাল দিন আৰু হয়নে মামনি? কেনে লাগিছে আজি দিনটো? বহুত ভাল দিনৰ মূৰত আমি তিনিওজনী বান্ধৱী লগ হৈছোঁ। বিৰাট ভাল লাগিছে আজি। তাই এই বহুত ব্যস্ততা থাকে মামনি। আৰু সৰুতে এইখন কিতাপঘৰতে আমি মানে বস্তা পাৰি নাটক চাইছিলোঁ। সেই মেমৰিটো আজি আমি মানে তিনিওজন লগ হৈ আলোচনা কৰিছোঁ। বহুত ভাল লাগিছে। ঠিক আছে, এইটো কিতাপঘৰ কিন্তু আমাৰ কি জানেনে, আমাৰ এতিয়া নিয়ম আছে বৰপেটাৰ। আমি বৰপেটা চাইডৰ সি আমাৰ এই কীৰ্তনঘৰৰ ভিতৰত এইটো বুঢ়া ভকত বহে। ইয়াতে মাইকী মানুহ সোমাব নিদিয়ে, দুৱাৰটো বন্ধ কৰি দিয়ে। আপোনালোকক দেখুৱাইছোঁ। আৰু এয়া ভৱানীপুৰ আমাৰ নামঘৰৰ মুখ্য এইটো আমাৰ ইয়াতে আমাৰ আইসকল বহে। এয়া আইসকল। সত্ৰ বুলি আমি এবাৰ সেৱা ল'ব আহিছোঁ আৰু আমাৰ দুধি মতন হয়। আমি এনেকৈ দুধি মতন আমি সৰুতে লগ হৈ এয়া দুধি মতন এয়া দেখিছেনে? আমাৰ এনেকৈ আমাৰ ভিতৰতো নাম নিদিয়ে। আমাৰ প্ৰৱেশ বাহিৰৰ পৰাই চাওঁ গোটেইখিনি আমি মহিলা পাৰি মানে আমি নাটক চাইছিলোঁ আগতে বহুত। দেখাম আৰু দৌলঘৰ আমাৰ দৌলঘৰটো দেখাম। আমার নামঘর বস্তু দেখাইছো ঘুরা কথা পাতিম। ঘুরা আমার এটা ঘুরা বলা ঘুরা আমার ঘুরা ঘুরা আগে দেখা গেল বলা ঘুরা দা বলা ঘুরা বলা ঘুরা এগুলা আমার ঘর তাপার নাই। আমি বাবু কিনে হচ্ছু দেখার ঘর দেখাই দেও আমার দোকান মানে বৰপেটা এইটো দ্বিতীয় বুলি ক'লেও ভুল হয় নে? আমাৰ এতিয়া বশিষ্ঠ শৰ্মা আহে। বশিষ্ঠ শৰ্মাকতো আপোনালোকে চবেই জানে। বশিষ্ঠ শৰ্মা আমাৰ এতিয়া মাতলি প্ৰত্যেকখন পালনামতে আছিল। তেওঁ পিছত আজি এই পালনামত তেওঁক লগে একবাৰ আমাৰ মনত পৰিছে। সুন্দৰভাৱে আমাৰ মানে ভৱানীপুৰ অনুষ্ঠানতে আহিছিল আমাৰ পালনামত। তেওঁ আমাৰ মানে ল'ৰাবিলাকক হাতীৰ ইয়াতে তেওঁ শিকাইছিলে। ইয়াতে মই দেখাম আপোনালোকক। কিমান ভাল লাগে এইবিলাক। বশিষ্ঠ শৰ্মাৰ কথা পাতি কিমান দুখ লাগে ন? ভিডিঅ'টো আপোনালোকক দেখাইছোঁ। গাঁৱৰ কীৰ্তনঘৰ আমি এনেকৈ যাওঁ। আমি এতিয়া দৌল ঘৰটো আমি য'ত আমাৰ হোলী হয়। আমি সৰুতে যে নাচিছিলোঁ, গান গাইছিলোঁ, বাবুলে আমাক শিকাইছিল। আমি সেই মঞ্চখন দেখাই দিওঁ। বিৰাজে আমাক নাখাই গাইছিল। তেওঁ এতিয়া গুৱাহাটীত ৰাখে। ডাঙৰ লয়াৰ যুগল দাস ডক্টৰ যুগল দাস নাটক লিখিছিল আমাক। মানে আমাৰে ডক্টৰ গুৱাহাটীত থাকে। যুগল দাটো চালে গম পাব আৰু আমাৰ ভিডিঅ'বিলাক চালে বিৰাট ভাল পাব। যুগল দা, হেমন্ত দা,
বিৰাট যে মানুহ শিকাইছিলে বাবু তুমি অলপ তাতে থাকাচোন ছাগলী আহিব দৌল মন্দিৰ এইটো আমাৰ দৌল উৎসৱত বহুত ভাল লাগে বহুত মানে ডাঙৰ উৎসৱ হয় আমাৰ দৌলটো বহাই আমাৰ উঠাই আৰু এই দৌলটোত আমাৰ কৃষ্ণ উঠাই সেই দিনটোত মানে যেতিয়া দৌল হেৰি হয় আৰম্ভ হয় বহুত ভাল লাগে কৃষ্ণ গা ধুৱাই ভাল লাগে আমাৰ ইয়াতে মানুহ গুৱাহাটীত যিমান আছে বাহিৰত যিমান মানুহ আছে চব আহিছে ইয়াতে এইবিলাক আমাৰ এই আমাৰ দৌলঘৰৰ সন্মুখত ক্লিপ হোৱা নাই ক্লিপ হ'ব নেকি নালাগে এইটো আমাৰ দৌলঘৰ আমি এটা ফাকুৱাৰ হোলী সকলো কিমান ভিৰ হয় ন মানুহৰ বাপৰে লাইট দিব লাগে মোৰ ছোৱালীজনী কিন্তু আমেৰিকাত থাকে তাই কোনো এটা মানে ফাংচন এৰি নিদিয়ে দৌল হওক পাল্লামৰ মানে প্ৰচেছনো কৰিছিল মোৰ ছোৱালী মেখেলা চাদৰ পিন্ধি সেইদিনৰ কথা ক'লে কেনেকুৱা লাগে তাইতো জানে মোৰ ছোৱালী ইয়াতে পাল্লামৰ প্ৰচেছন হ'ব দৌলত আহিব শংকৰদেৱৰ উৎসৱত আহিব আমাৰ শংকৰদেৱৰ উৎসৱ বহুত ডাঙৰ হয় আমাৰ ইয়াতে পূজা উজা নকৰে আমি মানে সৰুৰ পৰা অকল সত্ৰ হোৱাৰ পিছত ইয়াতে পূজা কৰিব নিদিয়ে দৌলটোৱে ডাঙৰ দৌলটো আমাৰ বহুত ডাঙৰ আৰু আপোনালোকে জানে বৰপেটাৰ কেনেকুৱা দৌলটো আমাৰ বহুত ডাঙৰ হয় আমাৰ দৌলত ক'ত নাটক হয় ভাওনা হয় গীত নাট্য চলে আপোনালোকক মঞ্চখন দেখুৱাই আছোঁ কিমান ভাল লাগিব আমাৰ কিমান গৌৰৱ হয় না মামনি আমাৰ কিমান ডাঙৰ মঞ্চ আৰু ভবানীপুৰ বুলি ক'লে চবেই জানে ভবানীপুৰ জাগা সেইটো আৰু বেছিকে বাপৰে সেইটো এই কিন্তু বিজি থাকে দেই এই বিজেপি বিজেপিৰ কাৰ্যকৰ্তা আমি ৰঞ্জিত দাসৰ একদম এইপিনে আমি এটা থৈ ল'ব পাৰিম আৰু আমাৰ এই আমাৰ বস্তু আছে নাটক চাতে নাটক ভাওনা বশিষ্ঠ শৰ্মা আহে ইয়াতে বশিষ্ঠ শৰ্মাই আমাৰ মানে আমাৰ হাতীৰ ল'ৰাবিলাকক ইয়াতে শিকাইছিলে নাম শিকাইছিলে সেইটো চবেই জানে মানে সত্ৰীয়া নৃত্য মানে শিকাই আছে তেওঁৰ আদৰ্শটো মানে আমাৰ লৈ আছো এই মঞ্চখন দেখাই দিছো আপোনালোকক মঞ্চ আমাৰ এই মঞ্চত আমি নৃত্য কৰিছিলোঁ গান গাইছিলোঁ নাটক কৰিছিলোঁ যুগলে নাটক লিখিছিলে আৰু এইখন হৈছে বিৰাজ চৌধুৰীৰ পিতৃ চৌধুৰীৰ নামত এইখন মঞ্চ দিছে আৰু এইটো আমাৰ ভবানীপুৰ ৰাইজৰ কাৰণে বহুত মানে উপকৃত হৈছে এতিয়া আমি আপোনালোকক দেখাইছোঁ আৰু ঠিক আছে ধন্যবাদ আমাক তিনিটাকে শিকাওঁ এইটো টিপি দিম নেকি মোৰ ড্ৰাইভাৰে কৰে এইটো দেই